সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে অসমত যেহেতু এবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব কাৰণ শিডিউল কাষ্টৰ সিট বাঢ়িছে শিডিউল ট্ৰাইবৰ সিট বাঢ়িছে গতিকে নতুন মুখটো আহিবই লাগিব গতিকে নতুন মুখ অহা ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে নতুন মুখ আহিব কিন্তু কিমান আহিব কি আহিব সেই কথাটো কবৰ কাৰণে এতিয়া বহুত সময় আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন এমএলএৰ আমি এছেছ কৰিব পাৰিম যে এমএলএ জনৰ পজিশন ভাল নে বেয়া আজি যদি এজন এমএলএৰ 10% পজিশন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই সিএম আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব গতিকে আজি যদি মোৰো সমষ্টিত মই 10% পিছুৱাই আছোঁ আঁচনিবোৰ কৰিলে মই আগুৱাই যাম সেইকাৰণে আজিৰ দিনত যিটো বিজেপিৰ পৰিৱেশ সেই পৰিৱেশত 100% আৰু ইম্প্ৰুভ হ'ব